মই মইনুল হক, মই এজন শিক্ষক আৰু মানৱ সেৱাৰ বাবে মই কাম কৰি আছোঁ। তে আমি আচলতে আজি এই ভিডিঅ'টোত আহিলোঁ এটা প্ৰজেক্টৰ ওপৰত আপোনালোকক অৱগত কৰিবৰ বাবে। আৰু আমি গোটেই টিমটোৱে এটা প্ৰজেক্ট আৰম্ভ কৰিছোঁ আৰু এই প্ৰজেক্টটো আমাৰ ৱৰ্ল্ড ৱাইড প্ৰজেক্ট হয়। এই প্ৰজেক্টটোৰ জৰিয়তে আমি আমাৰ যিখন সমাজ আছে, আমাৰ গোটেই পৃথিৱীৰ যিখন সমাজ, এই সমাজখনৰ এটা চেঞ্জ আনিব বিচাৰিছোঁ। আৰু আমি এটা টিম হৈ কাম কৰি আছোঁ আৰু আমাৰ টিমটোৰ নাম হৈছে মাই ৱাইল্ড লাইফ ফৰ পিচ এণ্ড হিউমেনিটি। তো এতিয়া এই গোটেই প্ৰজেক্টটোৰ আমাৰ লিড কৰি আছে আমাৰ মোৰ সতীৰ্থ সুৱেল আনচাৰীয়ে। আৰু এই আমাৰ যিটো প্ৰজেক্ট আছে, এই প্ৰজেক্টৰ মূল যিটো থিম, আমাৰ থিমটো হৈছে বিইং এ হিউমেন অৰ হিউমেনিটি ইজ আৱাৰ টপ প্ৰায়ৰিটি। তাৰমানে মানৱতা আমাৰ প্ৰথম অগ্ৰাধিকাৰ। তো এতিয়া আমি এই গোটেই প্ৰজেক্টটো আমি ৱৰ্ল্ড ৱাইডত স্প্ৰেড কৰিব বিচাৰিছোঁ। তো আমাৰ লগত বিভিন্ন ধৰণৰ ষ্ট্ৰেটেজি আছে আমাৰ। আপোনালোকক আমি অৱগত কৰিবলৈ ভাল পাম। আৰু লগতে আমি আপোনালোকক ক'ব বিচাৰোঁ যে এই গোটেই প্ৰক্ৰিয়াটো এটা মুক্ত প্ৰক্ৰিয়া আৰু আমাৰ লগত বিভিন্ন ধৰণৰ বুদ্ধিজীৱী বা আমাৰ বিভিন্ন ধৰণৰ চিন্তাবিদ আমাৰ লগত জড়িত হৈ আছে আমাৰ প্ৰজেক্টটোত। তো আপোনালোকেও যিহেতু এটা ফ্ৰী প্লেটফৰ্ম, আপোনালোকেও ইয়াতে জড়িত হ'ব পাৰিব। আপোনালোকক সদায় আমি ৱেলকাম জনাম। তো আমি যিখিনি প্ৰজেক্টৰ ওপৰত যিখিনি কাম কৰিব বিচাৰিছোঁ, এই কাম কৰা প্ৰজেক্টৰ যদি কামবোৰ আপোনালোকক ভাল লাগে বা আমাৰ যিখিনি ষ্ট্ৰেটেজি আছে, এই ষ্ট্ৰেটেজিখিনি যদি আপোনালোকক ভাল লাগে, তেতিয়াহ'লে আপোনালোকে আমাৰ লগত বিনা দ্বিধাই আপোনালোকে আমাৰ লগত জড়িত হ'ব পাৰিব। তে আমি আপোনালোকক যি এই প্ৰজেক্টটোৰ কিছু উদ্দেশ্যৰ বিষয়ে আমাৰ ক'ব বিচাৰিছোঁ। আমি 6টা মুখ্য উদ্দেশ্য আমি বাছি লৈছিলোঁ আৰু এই 6টা উদ্দেশ্যৰ প্ৰথম আমাৰ উদ্দেশ্যটো হৈছে বিশ্বক এক ছাতিৰ তললৈ অনা। তে আমি বিভিন্ন জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে আমাৰ গোটেই বিশ্বখনত আমি বিভিন্ন মানুহ আছোঁ আমি। আৰু এই গোটেই মানুহখিনিকে ধনী দুখীয়া আমি চিনাক্তকৰণ নকৰি আমি যাতে সকলোৱে এটা ছাতিৰ তললৈ আহিব পাৰোঁ, আমাৰ মুখ্য উদ্দেশ্য আমাৰ এই টিমটোৰ। তো সেই আমাৰ প্ৰথম উদ্দেশ্যটো সেইটো আমি বাছি লৈছোঁ। দ্বিতীয়তে আমি লৈছোঁ পৰিৱেশ, বন্যপ্ৰাণী আৰু মাতৃ প্ৰকৃতিক আমি ৰক্ষা কৰা। যে এই বিশ্বায়নৰ যুগত আমি প্ৰকৃতিৰ ওপৰত যিখিনি আমি অত্যাচাৰ চলাই আছোঁ, আমাৰ হাতত বিভিন্ন ধৰণৰ ষ্ট্ৰেটেজি আছে, যিখিনিৰ জৰিয়তে আমি এই প্ৰকৃতিৰ যিখিনি ধ্বংসলীলা, এই ধ্বংসলীলাখিনিক আমি ৰক্ষা কৰিব পাৰোঁ। আমি আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত আমি জনাম। তো সেয়েহে আমি এই পৰিৱেশৰ যি বন্যপ্ৰাণীয়ে হওক বা মাতৃ প্ৰকৃতি হওক, আমাৰ কেনেকৈ তেওঁলোকক আমি বচাব পাৰোঁ আৰু লগতে আমাৰ লগতে আমাৰ যি নৱপ্ৰজন্ম আছে, এই নৱপ্ৰজন্মক আমি এখন সুস্থ পৰিৱেশক কেনেকৈ প্ৰদান কৰিব পাৰোঁ, তাৰ বিষয়ে আমি ইয়াত এই প্ৰজেক্টটোত আমি অন্তৰ্ভুক্ত কৰিছোঁ। তৃতীয়তে আমি লৈছোঁ খাদ্য, পানী, আশ্ৰয়, শিক্ষা আৰু স্বাস্থ্য ব্যৱস্থা। এই গোটেইকেইটা বস্তু আমি যদি কিছু পৰিমাণে আমি সকলোৱে মিলি যদি ভাল কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ বিশ্বখন কিমান সুন্দৰ হ'ব আপোনালোকে নিজেই চিন্তা কৰি চাওক। তাৰপাছত আহিলে আমাৰ চতুৰ্থত আছে আমাৰ যুদ্ধ আৰু সংঘাতবোৰ আমি বন্ধ কৰা। আমাৰ বিশ্বত যিখিনি যুদ্ধ বা সংঘাত বিভিন্ন সময়ত বিভিন্ন কাৰণত লাগে, এইখিনি যাতে আমি বন্ধ কৰিব পাৰোঁ আৰু কি প্ৰক্ৰিয়াৰ মাজেৰে আমি বন্ধ কৰিব পাৰিম বা কেনেকৈ আমি বন্ধ কৰিব পাৰিম, সেইখিনি আমি পৰৱৰ্তী পৰ্যায়ত আলোচনা কৰিম। কিন্তু আমাৰ উদ্দেশ্যটো হৈছে যে বিশ্বত যাতে যুদ্ধ আৰু সংঘাত আমি সম্পূৰ্ণৰূপে বন্ধ কৰিব পাৰোঁ। 5 নম্বৰ আমাৰ প্ৰজেক্টটো হৈছে যে আমাৰ ধৰ্মৰ নৱীকৰণ। আমি প্ৰত্যেকটো ধৰ্মকে আমি নৱীকৰণ কৰিব লাগিব। আমাৰ প্ৰত্যেকটো ধৰ্ম যাতে আমাৰ সঠিক পথত যাব পাৰে, আমাক ধৰ্মই যিটো কৈছে আমি যাতে সেই কামটোহে কৰিব পাৰোঁ, যাতে কোনো ধৰণৰ তৃতীয় পক্ষৰ প্ৰৰোচনাত পৰি আমি যাতে ধৰ্মটোক আমি নষ্ট কৰি আমি যাতে এটা বেলেগ পথেৰে ধৰ্মবোৰক লৈ যাব নোৱাৰোঁ। আৰু মানৱ ধৰ্মই যে আমাৰ শ্ৰেষ্ঠ ধৰ্ম, এই কথাখিনি যাতে আমি সমাজলৈ লৈ যাব পাৰোঁ, এইটোৱে হৈছে আমাৰ পঞ্চম আমাৰ কাম। আৰু 6 নম্বৰ আমাৰ উদ্দেশ্যটো হৈছে বিজ্ঞান মানৱতাৰ বাবে। আমি
আজিকালি জন্মৰ পৰাই এজন শিশুৱে বিজ্ঞানৰ বিভিন্ন ধৰণৰ বস্তুবোৰ পায়। এই বিজ্ঞানৰ যাতে বস্তুখিনি আমি মানৱৰ কাৰণেই যাতে আমি সৃষ্টি কৰিব পাৰোঁ, এই বিজ্ঞানে যাতে আমাৰ প্ৰকৃতিত আহি ধ্বংসলীলাৰ সৃষ্টি কৰিব নোৱাৰে, বিজ্ঞান যাতে আমাৰ সৃষ্টিৰ কাৰণে হয়, তাৰ বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াখিনি আমাৰ অলৰেডি আমি এটা টপিক বনাইছোঁ, সেইখিনি আপোনালোকক পৰৱৰ্তী পৰ্যায়ত জনাম। কিন্তু আমাৰ উদ্দেশ্যটো হ'ল যে বিজ্ঞান যাতে আমি মানৱতাৰ কাৰণে আমি সৃষ্টি কৰোঁ। লগতে আমাৰ যিখিনি AI আছে বৰ্তমান, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চি, এইখিনিৰ ওপৰতো আমি কাম কৰিছোঁ। তো আমি পৰৱৰ্তী পৰ্যায়ত আপোনালোকক বিশদভাৱে আমি জনাম। আজি আপোনালোকৰ ওচৰত এই ভিডিঅ'টোৰ জৰিয়তে আমি আহিলোঁ, একমাত্ৰ আমাৰ উদ্দেশ্য হৈছে যাতে আমি আপোনালোকক এই প্ৰজেক্টটোৰ বিষয়ে আপোনালোকক অৱগত কৰিব পাৰোঁ। আৰু যদি আপোনালোকক এই প্ৰজেক্টটো আমাৰ ভাল লাগিছে, তেতিয়াহ'লে মই ক'লোৱে যে আমাৰ গোটেই টিমটো লিড কৰি আছে আমাৰ সোহেল আনচাৰীয়ে। আপোনালোকক ইতিমধ্যে আমি উদ্দেশ্যখিনিৰ কথা অৱগত কৰিলোঁ আৰু বিভিন্ন পৰ্যায়েৰে আমি আপোনালোকৰ লগত এইখিনি আলোচনা কৰি গৈ থাকিম আৰু আপোনালোকৰ সহায় সহযোগিতাৰে। লগতে আমি এই যি উদ্দেশ্য আছে, এই উদ্দেশ্যখিনি পূৰণৰ বাবে আমাৰ যিটো প্ৰথম গ'ল হ'ব, আমাৰ যিটো সেই প্ৰথম গ'লটোৰ কাৰণে আমি এটা চন বাছি লৈছোঁ, মানৱতাৰ বাবে এবছৰ, 1 year for humanity। আৰু ইয়াত আমি এটা কেম্পেইন চলাম আৰু তাৰ বাবে আমি 2030 চনটো আমি বাছি লৈছোঁ। আৰু এই 2030 চনত আমি বাছি লোৱাৰ মুখ্য উদ্দেশ্য এটাই যে 2015 চনত ইউনাইটেড নেশ্যনে এটা প্ৰজেক্ট হাতত লৈছিলে, 15 বছৰীয়া এটা প্ৰজেক্ট, আৰু এই প্ৰজেক্টটোৰ নাম আছিলে ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল। এটা 15 বছৰীয়া প্ৰজেক্ট আছিলে আৰু 2030 চনত এই প্ৰজেক্টটো শেষ হ'ব। আমি চেষ্টা কৰিম যাতে ইউনাইটেড নেশ্যনৰ লগত সংযোগ স্থাপন কৰিব পাৰি নেকি, আৰু যদি সংযোগ স্থাপনেৰে আমি আমাৰ এই যিখিনি মহৎ উদ্দেশ্য আছিলে, এই উদ্দেশ্যখিনি যাতে আমি সমাজৰ মাজলৈ লৈ যাব পাৰোঁ আৰু আমাৰ যিখিনি টিমৰ উদ্দেশ্য, সেই উদ্দেশ্যৰ লগতে আমি মানৱ সেৱা যাতে আপোনালোকলৈ আগবঢ়াব পাৰোঁ, তাৰে উদ্দেশ্য হাতত লৈ আমি আপোনালোকৰ পৰা আজি বিদায় লৈছোঁ।